দৃষ্টি ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটিৰ এনজিঅ'ৰ সৌজন্যত গোসাইগাঁৱৰ মাছখেলিত বিশ্ব শান্তিৰ বাবে দোৱা আৰু ইফতাৰীৰ মেহফিলৰ আয়োজন। দৃষ্টি ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটিৰ উক্ত অনুষ্ঠানখনত সমগ্ৰ বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে সকলো ধৰ্মাৱলম্বী লোকসকলৰ মাজত ভাতৃত্ববোধৰ বাবেও প্ৰাৰ্থনা কৰা হয়। লগতে অঞ্চলটোৰ প্ৰায় ৩ শতাধিক ধৰ্মপ্ৰাণ লোকে উক্ত দোৱা আৰু ইফতাৰী মেহফিলত অংশগ্ৰহণ কৰে। ইছলাম ধৰ্মাৱলম্বী পবিত্ৰ ৰমজান মাহৰ ৰোজা থকাৰ সকলৰ বাবে ইফতাৰীৰ আয়োজন কৰে দৃষ্টি ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটি নামৰ এনজিঅ'টোৱে। আলাইকুম নমস্কাৰ। আজি আমাৰ দৃষ্টি ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটি এনজিঅ'ৰ সৌজন্যত এই বৃহত্তৰ অঞ্চলৰ আমাৰ বিশিষ্ট ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতাত কোকৰাঝাৰ জিলাৰ অসমবংগ সীমান্তৰ আমাৰ মাছখেলি ভলীবল খেলপথাৰ যিটো আমাৰ খামাৰপাৰা নতুন বজাৰ সংলগ্ন, ইয়াত আমি আজি প্ৰতিখন মুৰব্বিয়ান সমাজক ইয়াত আমন্ত্ৰণ কৰিছিলোঁ। আমাৰ আজিৰ উদ্দেশ্য আছিল বিশ্ব শান্তিৰ কাৰণে দোৱা আৰু সমূহীয়া ইফতাৰ মেহফিল। আজি আমাৰ এই কাৰ্যসূচীত এই বৃহত্তৰ অঞ্চলৰ পৰা নিয়াৰ এবাউট আমাৰ 300 আমাৰ ধৰ্মপ্ৰাণ ৰাইজ আৰু ৰোজাদাৰ ব্যক্তিসকল উপস্থিত আছিল। আমি আজি এইখন কাৰ্যসূচীৰ জৰিয়তে আমি এইটো মেছেজ দিব বিচাৰি আছোঁ যে গোটেই পৃথিৱীৰ ভিতৰত অক্টোপাছৰ দৰে যিখিনি আমাৰ সামাজিক সমস্যাসমূহে আগুৰি ৰাখিছে, যি সমস্যাৰ কাৰণে আজি আমাৰ হাতাম পৰহীয়া একতাৰ এনাজৰী আজি থানবান হৈ গৈছে। আমি আজি এই চেগতে আমি প্ৰতিজন মানুহ বিভিন্ন ধৰ্মাৱলম্বীৰ যিখিনি মানুহ আমি আছোঁ, যাতে অনাগত দিনত আমি ইজনে সিজনৰ লগত হাতত হাত মিলাই আমি চলিব পাওঁ, লগতে যাতে এখন আমি ভাতৃত্ববোধৰ সমাজ গঢ়ি তুলিব পাওঁ। কাৰণ এই খন্তেকীয়া দুনিয়া পৃথিৱীৰ পৰা আমি সকলোৱে এদিন মেলানি মাগিবই লাগিব। অন্ততপক্ষে আমাৰ উত্তৰ পুৰুষৰ কাৰণে যাতে এখন এনেকুৱা এটা সমাজ আমি ৰাখিব পাওঁ, যাতে সিহঁতে প্ৰত্যেকটো ধৰ্মাৱলম্বী মানুহে যাতে একতাৰ এনাজৰীডাল মজবুত কৰি সিহঁতে জীয়াই থাকিব পাৰে। এইখিনি আছিল আমাৰ দৃষ্টি ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটিৰ মূল উদ্দেশ্য। গোলকগঞ্জৰ পৰা ৰাছিদুল হক মণ্ডলৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।